সমাজৰ চতুৰ্থ স্তম্ভসকল ধন্যবাদ। নমস্কাৰ আমাৰ সকলো মিডিয়া পাৰ্চন সকলোলৈ তাৰ লগতে নমস্কাৰ সকলোৱে যাতে গ্ৰহণ কৰে আজি আমাৰ বিটিচিৰ 20 নং মথনগুৰিবাসীয়ে ধন্যবাদ থাকিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰলৈ আৰু আজি 20 নং মথনগুৰিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আমাৰ হালবাৰী চিভিল এছডিঅ'ৰ অফিচত আহি পেলাই মই নমিনেশ্যন ফাইল কৰিলোঁ। মোৰ লগত আমাৰ ওৱান অফ দ্য ছেক্ৰেটাৰী আমাৰ দলৰ নীৰেন্দ্ৰই ডাঙৰীয়া মোৰ লগত আছে আৰু মোৰ লগত আছে PMPBDৰ সদস্য মালতী ৰাণী নাৰ্জাৰী বাইদেউ, মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চেণ্ট্ৰেলৰ পৰা দুয়োজনকে অবজাৰ্ভাৰ হিচাপে পঠিয়াইছে আৰু বাইদেউক মই নিজাববীয়াকৈও মই মাতৃ হিচাপে মই জ্ঞান কৰি আহিছোঁ। মোৰ ৰাজনৈতিক গুৰু হিচাপে মই জ্ঞান কৰি আহিছোঁ। যথেষ্ট ৰাজনৈতিক ক্ষেত্ৰত নীৰেন্দ্ৰই দাদা আৰু মালতী ৰাণী নাৰ্জাৰী বাইদেউ মই মোৰ এই 20 বছৰীয়া যিটো বিপিএফ দলৰ জাৰ্ণি সেই জাৰ্ণিত মই বিভিন্ন পৰামৰ্শ লৈ পেলাই আজিৰ দিনলৈ উপস্থিত হৈছোঁহি। সুকলমে আজি আমাৰ নমিনেশ্যন ফাইল হৈ গ'ল, আমি ফাইল কৰিলোঁ। আমি আশাবাদী আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ যিটো সঁহাৰি সাহস দিছে মোক ৰাইজে, মোক সঁহাৰি দিছে, পৰামৰ্শ দি আছে আৰু তেওঁলোকৰ সাহস, তেওঁলোকে দিয়া সাহস আৰু পৰামৰ্শৰে এইবাৰ মথনগুৰি সমষ্টিটো বিপিএফ দলে দখল কৰিবৰ কাৰণে সক্ষম হ'ব। গোটেই BTAD অঞ্চলত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰৰ যথেষ্ট আমাৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ, আস্থা আৰু বিশ্বাস আগতকৈ দ্বিগুণ বাঢ়িছে। BTCত মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে চিফ হ'ব, আকৌ বিপিএফ দলে গভৰ্ণমেণ্ট গঠন কৰিব আৰু 20 নং মথনগুৰি সমষ্টিৰ ৰাইজেও সকলো জাতি জনগোষ্ঠীৰ ৰাইজে তেওঁলোকৰ দায়িত্বভাৰ বিপিএফ দলৰ হাতত মনোনীত প্ৰাৰ্থী হিচাপে মোৰ হাতত উঠাই দিব বুলি মই পূৰ্ণ উদ্যমে আশা আৰু মোক মৰম দিছে, শ্ৰদ্ধা যাচিছে, মোৰ বিশ্বাস হৈছে এইবাৰ সকলোৱে মোক কোকৰাঝাৰলৈ আগবঢ়াই লৈ যাব।